কলগাছিয়াৰ খাৰবাল্লিত বিধ্বংসী ৰূপ লৈছে গৰাখহনীয়া। যোৱা এসপ্তাহত বেকিনৰ বুকুত জাহ গ'ল 15টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ। খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ, কাণখাৰ নাই চৰকাৰ প্ৰশাসনৰ। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে। 3-4 বছৰ ধৰি বহুত ক্ষতি কৰি আছে নদীয়ে। এতিয়া অলপ দিন আগতে 15টা ঘৰ ভাঙিলে নদীয়ে। ইয়াতে কোনো অহা নাই, MLA অহা নাই, MP অহা নাই। MP তো ভোট লৈ গৈছে আৰু অহাই নাই ইয়াতে। চৰকাৰক এটাই আহ্বান জনাওঁ যে মোৰ ইয়াতে পৰিয়ালখিনিৰ কিবা ব্যৱস্থা কৰি দিয়ক আৰু নদীখানি যি অৱস্থাৰ কাম সোনকালে কৰিব লাগে। ইয়াত এই মানুহখিনি ক'ত আছে এতিয়া মানুহখিনি আপোনাৰ সৰগৰু ৰাস্তায় আছে আৰু বেলেগৰ জাগায় ঠাই লৈছে আৰু কি। মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাওঁ যে হিমন্ত ছাৰে যাতে যেন আমাৰ এই নদী ভাঙাটো চাই অলপ। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লি গাঁৱত বেকি নৈত ভয়ংকৰ ৰূপ লৈছে গৰাখহনীয়াই। বিগত এসপ্তাহৰ ভিতৰত বিধ্বংসী গৰাখহনীয়াত জাহ গ'ল 15টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ। ফলত সপোনৰ ঘৰ দুৱাৰ হেৰুৱাই পথৰ ভিখাৰীত পৰিণত হৈছে কেইবাটাও পৰিয়াল। তদুপৰি গাঁওখনৰ বহু কৃষকৰ খেতি বাতি খহনীয়াই উচন কৰিছে। গৰাখহনীয়াৰ কবলত পৰি ভুক্তভোগী নৈপৰীয়া ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে যদিও খহনীয়াগ্ৰস্তৰ খবৰ ল'বলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধিৰ। ইফালে কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে জিলা প্ৰশাসন। সেয়ে অসমৰ মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে। শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে জীয়াই থকাৰ শেষ সম্বল নোহোৱা হ'ব নৈপৰীয়া ৰাইজৰ। কিমান ক্ষতি হৈছে? ক্ষতি মানে প্ৰচুৰ ক্ষতি হৈছে, ক্ষতি সীমাৰ বাহিৰে। কিমানটা ঘৰ নদীত লৈ গৈছে আৰু কিমান বিঘা মাটি লৈ গৈছে? কমচে কম 100 বিঘা মাটি ইয়াতে 100 বিঘা গৈছে আৰু ঘৰ বাৰী 40টা 50টা ঘৰ বাৰী গ'ল। এতিয়াই নদীত লৈ গ'ল। কোনো মন্ত্ৰী MLA সহায় কৰিছে নে? নাই, কোনো সহায় কৰা নাই। MLA আহিছিল নেকি? নাই, MLA অহা নাই, MP অহা নাই, MLA অহা নাই, কোনো চিন্তা কৰা নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এই আহ্বান মানে এইটোৱে আহ্বান জনাও মানে আমাৰ সেই নদীখন অলপ বান চান দি দিব লাগে। আমার গড়াখানি নদীখানি আপনার 1 সপ্তাহ ধরে সদায় ভাঙি আছে। ভাঙাতে আপনার 4-5টা মান বাড়ি একই লগত ভাঙি লৈ গেছে। না, কোনো একো অহা নাই। নাই, সরকারি মানুষ একো অহা নাই। কি আহ্বান জানাম আর সি আহি কি দিব? কাম হ'ব লাগে না, নদীৰ বান্ধ হ'ব লাগে না। নদীর বান্ধ দিলে ভাল। সেইটো যদি করে আমার সুবিধাও হব, ভাল হব। কি করে তুমি? নদীর বান্ধ দিলে থান নাই, 20-30 বিঘা মাটি আছিল, নদীতে সব নিয়ে গেছে। এখন আমার থাকি না, থান নাই। এই জায়গায় আমি বসবাস করবো কোন জায়গায়? এখন নদীর পাড়ে ঘর কেওড়া দেওয়া রয়েছি, এই ফেলে থাকি। আপোনালোকে চাই আছো ঘৰ ভাঙি লৈ গৈছে, ক'ত যায় আছে এতিয়া? হ্যাঁ, ক'ত যায় আছে ঘৰ ভাঙি লৈ? ঘৰ যে ভাঙি লৈ যায় আছে, ক'ত যায় আছে এতিয়া? আর কোথাও আর মানুষের বাড়িতে উডুলি হিসাবে থাকা লাগবো। কিমান টকা ক্ষয়ক্ষতি হৈছে আপোনালোকৰ? আমার 3 বছরের ভিতরে মানে যে 4টা ঘর ছিল, 4টা ঘর ধরে মানে যে টানা খেঁচা করা লাগে, কেওড়া দিয়ে ওই যে ওভার নিয়ে থিয়ে দিলাম। স্থানীয় বিধায়কে কোনো ধরনের কাম কাজ? না, কোনো বিধায়ক এসে নেই, গাবুরাও এসে নেই। আমার নাম আব্দুল জুব্বার। হ্যাঁ, গ্রাম খারবালি। নিউজ ডেস্ক রিপোর্ট এনি লাইভ। শুভ
সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হস্পিটেল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত